বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটো আপোনালোকে শেষলৈকে শুনিব। ৰাধা তই কলংকিনী। আউলি বাউলি হৈ ৰাধা আকৌ ঘূৰি আহিছে অম্লানৰ কাষলৈ। ৰাধাক দেখি অম্লানৰ খং দুগুণে চৰিল। তই আকৌ কিয় আহিছ? প্লিজ অম্লান, মোক ক্ষমা কৰা, মই বহুত ডাঙৰ ভুল কৰিছিলোঁ। নাই, তই এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা। নাই অম্লান, তুমি অবিহনে মোৰ। বন্ধ কৰ তোৰ কথা। ৰাধাই গৈ অম্লানৰ ভৰিত ধৰিলে। অম্লান, মোক মাত্ৰ এবাৰৰ কাৰণে ক্ষমা কৰি দিয়া, মাত্ৰ এবাৰ। অম্লান তাইৰ ওচৰৰ পৰা আঁতৰি গ'ল। ৰাধা তই কলংকিনী। অম্লানে ঘৰৰ দৰজা বন্ধ কৰি দিলে। মই কলংকিনী, মই কলংকিনী অম্লান, মই কলংকিনী। ময়ো আজি উপলব্ধি কৰিছোঁ অম্লান। তাই হিয়া উজাৰি কান্দিলে আৰু এখোজ দুখোজকৈ অম্লানৰ ঘৰৰ পৰা ওলাই আহিল। ক'ত যাব তাই? তাই দিচাং নদীৰ ঘাটত যাব। তাই নদীত জঁপিয়াই আত্মহত্যা কৰিব। তাইৰ প্ৰতিটো খোজত মনত পৰিব ধৰিলে অতীতত তাই কৰা ভুলবোৰ। এখন শিক্ষিত সম্ভ্ৰান্ত ঘৰৰ সন্তান আছিল তাই। তাইৰ দেউতাক পেছাত উকিল। ঘৰখনত দেউতাক, তাই আৰু তাইৰ একমাত্ৰ ভায়েক আছিল। ইতিমধ্যে তাইৰ মাকৰ মৃত্যু হৈছিল। সিহঁতে দেউতাকৰ মৰমৰ মাজতে ডাঙৰ হৈছিল। তাইৰ প্ৰেমত পৰিছিল একে গাঁৱৰ ৰক্তিম। ক'ব নোৱাৰাকৈ ৰক্তিম আৰু তাইৰ প্ৰেম বহুত দূৰ আগবাঢ়িছিল। ৰক্তিমক এৰি যেন তাই ভৱিষ্যতৰ সপোন দেখিবই নোৱাৰে। কিন্তু চাব গ'লে ৰক্তিম আৰু তাইৰ মাজত আকাশ পাতাল প্ৰভেদ। তাই এজন শিক্ষিত ছোৱালী আৰু ৰক্তিম এতিয়া ল'ৰা হৈ সাধাৰণ মেট্ৰিকৰ দেওনাই পাৰ হ'ব নোৱাৰিলে। এতিয়া তাৰ স্ফূৰ্তিৰ সামগ্ৰী হ'ল মদ আৰু ভাং। কিন্তু তাই যে তাৰ প্ৰেমত পৰি অন্ধ হ'ল। মাজনী, দেউতা, চাওঁতে চাওঁতে তোৰ বিয়াৰ বয়স হ'ল। মই এতিয়া বিয়া নহওঁ দেউতা। নহয় মাজনী, এয়া তোৰ উপযুক্ত সময়। মই এজন ল'ৰাৰ খবৰ পাইছোঁ, বহুত ভাল ল'ৰা, বেংকৰ মেনেজাৰ। কিন্তু দেউতা, তেওঁতো মোক পচন্দ কৰিব লাগিব। আৰে, মোৰ ছোৱালীক পচন্দ নকৰিব? হ'বই নোৱাৰে। দেউতাকে ৰাধাৰ বিয়াৰ আয়োজন কৰিলে। দৰা যোৰহাটৰ অম্লান দত্ত, বহুত ভাল ল'ৰা। কিন্তু ৰাধাৰ চকুত যে টোপনি নাই, পেটত ভাত নাই। কি কৰিব বাৰু তাই? এফালে দেউতাকৰ কথা, আনফালে ৰক্তিমৰ লগত প্ৰেম। ৰক্তিম, কোৱা, মোৰ বিয়া ঠিক কৰিছে। কি? দৰা কোন? অম্লান দত্ত, যোৰহাটৰ। কি কৰে? বেংকৰ মেনেজাৰ। ঠিক আছে, তুমি বিয়াৰ পাছত বিধৱা সাজ পিন্ধিবলৈ সাজু হোৱা। কথাখিনি কৈ ৰক্তিম গুচি গ'ল। ৰক্তিম, শুনাচোন ৰক্তিম। ৰক্তিমৰ কথাখিনিত ৰাধাৰ বুকু কঁপি উঠিল। ৰক্তিমে বাৰু কি ক'লে? সি তাইৰ সঁচা প্ৰেমিক আছিলনে? মাজনী তই? নাই দেউতা। তই বাৰু কাৰোবাৰ প্ৰেমত পৰিছিলি নেকি? দেউতাকে বাৰু তাইক কি কৈছে? তাই আৰু ৰক্তিমৰ প্ৰেমৰ কথা বাৰু দেউতাকে ক'ৰবাত শুনিছে নেকি? চা মাজনী, তোৰ মাৰে মৃত্যুৰ সময়ত মোক কৈছিল মাজনীক এখন ভাল ঘৰত গতাব। আৰু আজি মই সেয়াই কৰিবলৈ ওলাইছিলোঁ। আৰু এতিয়া যদি তই কাৰোবাক ভাল পাৱ, তেতিয়াহ'লে মোক কৈ দে। মই তোক তাৰ লগতে বিয়া দিম। কিন্তু আজীৱন দোষী হৈ থাকিম, কাৰণ তোৰ মাৰৰ কথাষাৰ ৰাখিব নোৱাৰিম। তাই লক্ষ্য কৰিছিল, তাইৰ দেউতাকে চকুৰ পানী মচি মচি আঁতৰি গৈছিল তাইৰ কাষৰ পৰা। দেউতা, তুমি অম্লানৰ লগত মোৰ বিয়াৰ আয়োজন কৰা। সেইদিনা কোৱা কথাখিনিৰ বাবে মোক ক্ষমা কৰিব ৰাধা। এয়া কি, ৰক্তিমে আজি তাইক ক্ষমা খুজিছে? তুমি মোক এৰি গুচি যাবা। মই বহুত দুখ পাইছোঁ ৰাধা। প্ৰেম এক স্বৰ্গীয় অনুভূতি। তুমি যেন তোমাৰ হৃদয়ত সদায় মোৰ প্ৰেম জীয়াই ৰাখা। ৰক্তিমে চকুৰ পানী টুকি তাইৰ কাষৰ পৰা আঁতৰি গৈছিল। হ'ব ৰক্তিম, আমাৰ প্ৰেম চিৰ যুগমীয়া হ'ব। শেষত ধুমধামেৰে অম্লান আৰু ৰাধাৰ বিয়া হ'ল। এখন নতুন ঘৰ, নতুন পৰিৱেশ। ৰাধা, কোৱা, আজিৰ পৰা তুমি পত্নী আৰু মই স্বামী। গতিকে আমাৰ মাজত যেন সদায় ভাল বুজাপৰা এটি থাকে। মই চেষ্টা কৰিম। চেষ্টা কৰিম মানে? তোমাৰ পূৰ্ণাংগ পত্নী হ'বলৈ। সময়বোৰ গৈ আছিল। দিনত হ'লে ৰাধা অকলে ঘৰত থাকে। অম্লান অফিচলৈ যায়। মাজে মাজে সেই সময়খিনিত তাই বহুত বিৰক্ত হয়। কেতিয়াবা কিতাপ পঢ়ি, কেতিয়াবা চিৰিয়েল চাই সময় কটায়। এনেকৈ গৈছিল সময়বোৰ। ৰাধা ৰন্ধা বঢ়াত ব্যস্ত হৈ আছে। তেনেতে ৰাধাৰ মোবাইলত এটা অচিনাকি নম্বৰৰ ফোন। ৰাধাৰ ব্যস্ততাৰ বাবে অম্লানে ফোনটো ৰিচিভ কৰিলে। হেল্ল' ৰাধা। মই ৰাধা নহয়, ৰাধাৰ স্বামী অম্লানহে। ফোনটো ৰাধাক দিয়কচোন। অপেক্ষা কৰক, দি আছোঁ। অম্লানে ফোনটো লৈ ৰাধাৰ কাষ পালে। ৰাধা, তোমাৰ ফোন। কোন, দেউতা নেকি? নহয়, তোমাৰ কোনোবা বন্ধু চাগে। ৰাধাই ফোনটো ধৰিলে। হাই ৰাধা, মই ৰক্তিম। ৰাধাৰ বুকুখন কঁপি গ'ল। কাষতে অম্লান আছে। অম্লানে এটি মিচিকে হাঁহি মাৰি ৰাধাক ক'লে, মোৰ বাবে কথা পতাত অসুবিধা পাইছা ন? ঠিক আছে, তুমি কথা পাতা, মই আহিছোঁ। ৰাধা আচৰিত হ'ল। বাৰু কি পুৰুষ, নিজৰ পত্নীক ইমান বিশ্বাস কৰেনে? আচৰিত। এনেকৈ সময়বোৰ গৈছিল। অম্লান অফিচ যোৱাৰ পাছত
ৰাধা ৰক্তিমৰ লগত ফোনত ব্যস্ত হৈ আছিল। ৰক্তিম, মই সন্তান সম্ভৱা। কি? তুমি এবাৰচন কৰা? কিন্তু অম্লানে মানিব জানো? আৰে অম্লানৰ কি কথা আছে? মই বিচাৰিছোঁ। মই তোমাক এৰি থাকিব নোৱাৰোঁ ৰাধা, মই মৰি যাম। কি? তুমি আৰু এনেকুৱা কথা নক'বা ৰক্তিম, মই তোমাক ভাল পাওঁ, মই তোমাক এৰি থাকিব নোৱাৰোঁ। এনেদৰে ফোনতে কিছু প্লেনিং কৰিছিল ৰাধা আৰু ৰক্তিমে। সিহঁতৰ প্ৰেম যেন এতিয়াহে গভীৰৰ পৰা গভীৰতালৈ। অম্লান, কোৱা, তুমি যদি বিচৰা মই এবাৰচন কৰিব বিচাৰোঁ। তুমি পাগল হৈছা ৰাধা, কিমানে সন্তান বিচাৰি পোৱা নাই আৰু আমাৰ জীৱনত প্ৰথম সন্তান আহিছে। মই কিমান সুখী জানানে? আৰু ভ্ৰূণ নষ্ট কৰা এক অপৰাধ। অম্লানৰ কথাত ৰাধাই একো উত্তৰ দিব পৰা নাছিল। কি কৰিব এতিয়া তাই? এফালে অম্লানৰ সন্তান, আনফালে ৰক্তিমৰ লগত তাইৰ প্ৰেম। নাই, তাই ৰক্তিম অবিহনে জীয়াই থাকিব নোৱাৰে, কাৰণ ৰক্তিম তাইৰ সঁচা হৃদয়ৰ প্ৰেমিক। অম্লানে মোক অপাৰেশ্যন কৰিব নিদিয়ে। কি কোৱা? তাক মাৰি পেলাম নেকি? তুমি পাগল হৈছা ৰক্তিম। এনেকৈ গৈছিল সময়বোৰ। আজি ৰাধাক এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰিছে। আজি অম্লানৰ মনৰ ফূৰ্তিৰ সীমা নাই, কাৰণ আজি ৰাধাই সন্তান প্ৰসৱ কৰিব। ৰাধা, তুমি ক'ত আছা? মই প্ৰগতি নাৰ্ছিং হোমত। ঠিক আছে, তুমি সাজু থাকিবা, মই গৈ আছোঁ। ঠিক আছে। কিছু সময়ৰ পাছত ৰাধাই এটা ল'ৰা সন্তান প্ৰসৱ কৰিলে। অম্লান আনন্দত আত্মহাৰা। ৰাধা, তুমি আজি মোক বহুত সুখী কৰিলা, বহুত। অম্লান দত্ত, হয়, আপোনাৰ বেবীৰ কাৰণে এটা মেডিচিন আনিব লাগে, ইমিডিয়েট। হ'ব ডাক্তৰ। অম্লান ফাৰ্মাচীলৈ ওলাই গ'ল। সি বহুকেইখন ফাৰ্মাচী বিচাৰি সন্তানৰ মেডিচিনটি পালে। সি যিমান পাৰে সিমান সোনকালে মেডিকেললৈ আহিল। তাৰ মৰমৰ পত্নী ৰাধাক সি যেন আকৌ মৰমেৰে উপচাই দিব। কিন্তু এয়া কি? মেডিকেলত বহুত মানুহৰ জুম। কি হ'ল আকৌ? সি জুম ভেদ কৰি ভিতৰলৈ সোমাই গৈ দেখিলে যে মেডিকেলৰ নলাত এটা সদ্য নৱজাতকৰ মৃতদেহ। তাৰ বুকুখন কঁপি উঠিল। কোন মাতৃৰ কাম এয়া? ইমান নিষ্ঠুৰ নে? হাই মানৱ সভ্যতা। সি ৰাধা থকা কোঠাটোলৈ সোমাই গ'ল। ৰাধা, আৰে ৰাধা বেডত নাই, ক'ত গ'ল তাই? সি লক্ষ্য কৰিলে বেডত এখন কাগজ। সি কঁপা কঁপা হাতেৰে কাগজখন মেলি চালে। মৰমৰ অম্লান, মৰম ল'বা। তুমি এজন প্ৰকৃত অন্তৰৰ মানুহ, ভাল মানুহ। মোৰ ৰক্তিম নামৰ এজন ল'ৰাক ভাল পাওঁ আৰু তাৰ লগত গুচি আহিলোঁ। আৰু তোমাৰ মোৰ সন্তানটো মই নলাত পেলাই দিছোঁ, কাৰণ মোৰ সন্তান তোমাৰ ওচৰত জীয়াই থকাৰ প্ৰয়োজন নাই। ইতি ৰাধা। অম্লান খঙত জ্বলি গ'ল। সি নৱজাতকটিৰ ওচৰলৈ গৈ, ৰাইজ, সন্তানৰ দুৰ্ভগীয়া পিতৃ মই, মোক কি শাস্তি দিব আপোনালোকে? সি সন্তানটি বুকুত সাৱটি কান্দিব ধৰিলে। শুন, মই তোৰ দুৰ্ভগীয়া পিতৃ আছিলোঁ। মই তোক লৈ বহুত সপোন দেখিছিলোঁ শুন। মই অপৰাধী। সি সন্তানটিক মানুহৰ জুম ভেদ কৰি বুকুত বান্ধি লৈ গ'ল। এইফালে ৰক্তিমৰ লগত কেইদিনমান থকাৰ পিছত ৰাধাই ৰক্তিমৰ উদ্দেশ্য গম পালে। তাইৰ ওপৰত সি চলাই মদৰ ৰাগিত নানান অত্যাচাৰ, যৌন নিৰ্যাতন। তাইৰ চকুৰ পানীয়ে বাট নেদেখা হ'ল। শুন ৰাধা, মোৰ উদ্দেশ্য আছিল তোৰ জীৱন শেষ কৰা। তই বেলেগৰ পত্নী। তোক মই কেতিয়াও গ্ৰহণ নকৰোঁ। ইয়াৰ প্ৰতিশোধ, কাৰণ তই মোক প্ৰবঞ্চনা কৰিছিলি। এতিয়া তই আকৌ অম্লানৰ ওচৰত যা। তাই তাক বহুত কাকুতি মিনতি কৰিছিল, কিন্তু সি নুশুনিলে। তাইক তাৰ ঠাইত কৰিলে শাৰীৰিক নিৰ্যাতন। শেষত তাই উপায়বিহীন হৈ আকৌ অম্লানৰ ওচৰলৈ আহিছিল। তাই দিচাং নৈ পাওঁ পাওঁ তেনেতে গাড়ীত উঠা। অম্লানে তাইক নিব আহিছে। তাই গাড়ীত বহিল। সিহঁতৰ মাজত একো কথা বতৰা চলা নাছিল। নীৰৱতা ভংগ কৰি অম্লানে তাইক কৈছিল, মই ইমান নিষ্ঠুৰ হ'ব নোৱাৰোঁ তোমাৰ দৰে। তোমাৰ লগত মই সমাজক দেখাই স্বামী হ'ম, কিন্তু ভিতৰি আমি একো নহয়। কিন্তু তুমি মোৰ লগতে থাকিবা। তোমাৰ সকলো খৰচ মই বহন কৰিম। মই মানুহৰ জীৱনৰ মূল্য বুজোঁ, কিন্তু তুমি এটা ভগৱান হত্যা কৰিছা। অম্লানৰ কথাত তাইৰ চকুৰ পানী সাগৰ হৈছিল। তাই নিজকে কৈছিল, ৰাধা, তই কলংকিনী। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।